আমাৰ ঘৰৰ কাষতে জুনাইত হৈ থকা এখন ফেষ্টিভেল আজি আপোনালোকক দেখুৱাম যিখন ফেষ্টিভেলত ইমানেই মানুহ হৈছে ভৰি দিবলৈ ঠাই নোহোৱা হৈ গৈছে আৰু ইয়ালৈ আহি আমি লোকেল আপং টেষ্ট কৰি চালোঁ পুৰা মাংস পুৰা গাহৰি পুৰা মাছ সকলোবোৰ পোৱা গৈছে ইয়াত আৰু অকমান আমি সকলোৱে টেষ্ট কৰি চালোঁ বহুত বেছি ভাল লাগিল ৰ'ব ভিডিঅ'টো আগৰ পৰা আৰম্ভ কৰোঁ মেখেলা চাদৰ লৈ কেনেকৈ আহি আছে আৰু কাপোৰ লৈ আনি ৰিয়াৰ দোকানত পিন্ধি আছে এয়া পিন্ধি হ'ল নে নাই এতিয়ালৈকে ৰিয়া যে একদম সঁচাকে মানুহ পকলা হৈ যাব কৈছো নহয় ইমান ধুনীয়া লাগিছে বগা আৰু এইফালে কমলা কালাৰ বঢ়িয়াকে এতিয়া আমি গৈ আছো পবা ফেষ্টিভেল আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 8-9 কিলোমিটাৰ মান হ'ব খোৱা আৰম্ভণি গেট এখন পাইছো আৰু দেই লাহে লাহে গাড়ীবোৰো লাহে লাহে যাম পাইছো আৰু আগত বা কি গতি হয় নেজানো বাৰু দেই এইটো ৰাস্তা চাওক কিমান ভিৰ হৈ গৈছে 1 কিলোমিটাৰ দূৰতে গাড়ীখন থৈ এতিয়া আমি খোজকাঢ়ি গৈ আছো বহুত ভিৰ মানে এতিয়া আগত যাব নোৱাৰা পৰিস্থিতি হৈ গৈছে এইফালে চাওক মই অলপ জুম কৰি দিছো চাওকচোন আৰু এখন গেট পাই গলো গেটবোৰ চাওকচোন কিবা এটা বাঁহেৰে বনাইছে ৰাস্তাটো ইমানেই ভিৰ হৈ গৈছে খোজ দিবলৈ জেগা নাই লাহে লাহে যাব লগা হৈ গৈছে এনেকুৱা পৰিস্থিতি ইমানেই মানুহ এখন দলং পাই গলো ব'লা আকৌ মানুহ কিন্তু বহুত দেৰি দলংখনৰ পৰা পাৰ হৈ গৈ আছে চাওকচোন ইমান ধুনীয়া লাগিছে দলংখন ফেষ্টিভেলৰ কাৰণে বনাইছে মানে দলংখন আকৌ পানী পাৰ হ'ব লাগিব এতিয়া আমি দেখিছেনে আৰু এইখিনি জেগাত যে ইমানেই ভিৰ হৈ গৈছে মানে ট্ৰাফিক জাম হৈ গৈছে কি খব মানুহ যে ইমান হ'ব বুলি মই ভবাই নাছিলো দেই এনেকুৱা ভিৰ আগলে আগবাঢ়ি যাবলৈ পৰা নাই আচল জেগাত আহি পাই গলো সেইখনে হৈছে মেইন গেটখন এইখন চাওক পবা বৰ্ষাৰণ্য মহোৎসৱ দ্বিতীয় সংখ্যক পাতিছে মিচিং সাহিত্য সাহিত্য পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ জনআবাসী ৰাইজৰ সহযোগত গেটখন কিন্তু বহুত ধুনীয়া বনাইছে আৰু এইখিনিতে আমি ফচি গৈছিলো চাওকচোন আচলতে ৰাস্তা দুটা হ'ব লাগিছিলে নেকি অহা আৰু যোৱা এইখিনিতে আমি বেয়াকে ফচি গৈছিলো আৰু সৌখন হৈছে 1 নম্বৰ দলংখন সৌখন আপুনিয়ে হানি পাম কাপ সাপোর্ট দাম আৰু সাপোর্ট বিলাক অসমীয়া দি কৈ দিওক আকৌ আসামি ছবি ক'ব লাগে এটা গেটখনৰ পৰা ভিতৰলৈ সোমাই যাওঁ চাওচোন বাৰু ভিতৰত কি আমি দেখা পাওঁ আচলতে এইবোৰ জেগাত আমি প্ৰায় আহিয়ে থাকো খানা চানা খাবলৈ পিকনিক খাবলৈ হয় নে নহয় আৰু আজি এনেকুৱা এডোখৰ ঠাইতে মানে এটা ধুনীয়া ফেষ্টিভেল হৈছে মনটো ভাল লাগে বাৰু আৰু নাহিনো কেনেকৈ থাকো নমস্তে মই বহুত চাই থাকো আপোনাৰ বেষ্ট ফ্ৰেণ্ডছ থেংক ইউ ক'ৰ পৰা আহিছে মই তেলামৰ হয় বেছি দূৰ নহয় মজা সৌফালৰ পৰা আমি আহিলো আৰু এই যে বননিখন দেখা পাইছে আপোনালোকে এইখন হৈছে পবা বৰ্ষাৰণ্য তাৰ পাছতে এইখন হৈছে মেইন গেট চাৰিওফালে এবাৰ মই দেখুৱাবলৈ চেষ্টা কৰিছো খুব ধুনীয়া পৰিৱেশ চিয়াং নদীৰ বালিচৰত খুব সুন্দৰ এটি উৎসৱ আৰু গেছ বেলুন এটাও দেখা পাই আছো দূৰৰ পৰা দেখিছেনে উঠিবলৈ ভয় লাগিব কিন্তু কৰ ভণ্টিবিলাক কোন জেগাৰ পৰা আহিছে লোকেল এইখন হৈছে মূল মঞ্চখন ভাষণ দি আছে এখন কাপোৰৰ দোকানত সোমালো আৰু মিবুক আলুক বিচাৰি আছিলো ৰঙা ৰঙৰ কিন্তু পাইছো বগা ৰঙা হলে ভাল আছিল ৰঙা কালাৰ এটা বহুত বিচাৰি আছো আগত পাম নেকি চাব লাগিব এইটো কিন্তু বেয়া লগা নাই কিন্তু বগা আছে ঘৰত ৰঙাটো নাই ধুনীয়া এৰককো আছে একদম কালাৰিং বহুত ধুনীয়া দামত দিছে বাই দ্য ৱে আপোনালোকে ক'ৰ পৰা আহিছে জোনাইৰে নেকি আমি জোনাইৰে আৰু এখন দোকানত সোমালো ইয়াতো নাই পোৱা পাইছো ৰঙা কিন্তু ডিজাইনটো এটা মানে ভাল লগা নাই আৰু অকমান ডাঙৰ লাগিছে আৰু এইফালে বৌ হয় দোকান দিছে ধুনীয়া লাগিছে দেই দোকানখন কাপোৰ বিচাৰি পোৱা নাই এটা ডাঙৰ এখন দোকানত সোমাইছো ইমান ডাঙৰ হেণ্ডাং এখন চাওক নুখুলে দেখোন লাগিছে দাম কিমান হ'ব এখনৰ 6,000 পৰিব বুলি কৈছে ডিসপ্লে এখন ৰাখিছে ইয়াত কিবা কিবি দেখুৱাই আছে আৰু আগফালেও দোকান আছে এতিয়া তাত যাম বলক কি আছে চাওক বেলুনটোতহে উঠিব মন গৈছে ইয়ালৈ আহি খোৱা বোৱাৰ দোকানহে আমি বেছি দেখা পাইছো এইফালে চাওক ধুনীয়াকে মাছ পুৰা মাংস পুৰা গাহৰি পুৰা একদম পুৰণ খাই আছে আৰু দুইজনীয়ে ইয়াতে চাওমিন খাই আছে নলবাৰী ইয়াত এতিয়া কেনেকে পাই গ'ল বা মানে আমি বুকফেট আনিছো ইয়াতে হয় নেকি কিতাপৰ ষ্টল আছে আচ্ছা বাইদেউ কেইজনীৰ দোকানত আহি গ'লো ইয়াতো এয়া পৰ আপং একদম ঠাক খাই আছে এটা বটলত 50 টকা হয় গম পাইছেনে এইটো পৰই নেকি এইটো চুলাই আচ্ছা মাংস পুৰাও আছে এইফালে গাহৰি পুৰা মাছ পুৰা এইটো মাছ পুৰা
গাহৰি পুৰা ব্ৰইলাৰ পুৰা মাছ ভাজি 1 2 3 4 4 পিছত বোলে 100 টকা গাহৰি মাংস ইমান ধুনীয়া গিলাচ বাঁহৰ গিলাচ বাকি দিয়া কৰি লওক গৰম কৰি লওক বাছ মাংস আহি গ'ল এইফালে ব্ৰইলাৰ মাংস হয় এইটো পুৰা আৰু এইফালে গাহৰি পুৰা টেষ্টিং কৰি আছে দুইজনীয়ে চাইপঙৰ লগত মোৰো ইমান ধুনীয়া কাপটোত একদম মানে টেষ্টি আছে দেই ৰাইজে বহিবলৈ ধুনীয়াকৈ ঠাই বনাই দিছে দিনত আহিলে বঢ়িয়াকৈ দেখুৱাব পাৰিলোহেঁতেন এতিয়া আন্ধাৰ হোৱাৰ কাৰণে অলপ অসুবিধা হৈছে দেখুৱাত ভাল লগা নাই ইমান দৃশ্যবোৰ কেমেৰাত আৰু ইয়াত 99% আমি খোৱা বোৱাৰ দোকানে দেখা পাইছোঁ মাংস পুৰা মাছ পুৰা আপঙৰ দোকান লাইনকৈ আছে এক কণী দিছে তাই খাবলৈ কণী খাই দিয়ক আৰু এইবোৰ আপঙৰ বটলে হয় দেই এতিয়া গৈ থাকোঁ চাহ আপং খালোঁ মাংস খালোঁ টেষ্ট কৰি চালোঁ ভালে লাগিল বাৰু কিন্তু এতিয়া অলপ আন্ধাৰ হৈ গ'ল দেখিছেনে এতিয়া গৈ থাকোঁ বলক 2 ঘণ্টামান চালোঁ আৰু মিঠা পান এখন কিনিলোঁ এখন কিতাপৰ দোকান নলবাৰীৰ পৰা আহিছে জানো দোকানখন এতিয়া ইয়াত কেনেকুৱা মাৰ্কেট কেনেকুৱা হৈছে মাৰ্কেট মানে এনেকুৱা মানে যেনেকুৱা ভাবিছিলো মানে সেনেকুৱা হোৱা নাছিল ভাল ৰিজাল্ট পোৱা নাই ন ভালে নাই মানে মানুহ পঢ়াৰ মানে ক্ষেত্ৰত অলপ মানুহ এতিয়া মানে ইয়াত মানে আমাৰ কিতাপ কিনা মানুহৰ অভাৱ সেইটো কাৰণে ইমান ভাল হোৱা নাই বুলি কৈছে বেপাৰ যিয়ে নহওক বাৰু লগ পাই ভাল লাগিল নলবাৰীৰ পৰা আহিছে বুলি কোৱাত ব্লগ চাওঁ সকলো ছাপোৰ্ট কৰক থেংক ইউ ভাল লাগিল লগ পাই এতিয়া আমি যিখিনি জেগাৰ পৰা গৈ আছো নহয় সাংঘাতিক মানে একদম জংঘলৰ মাজত আছে এইটো ৰাস্তাটো আমিতো সাহসে নকৰিম বেলেগ দিনাখন আজি বুলিহে পাৰিছো দেখিছেনে একো দেখিয়ে নাপায় ইমানেই বেছি অন্ধকাৰ জাম কেনেকুৱা হৈছে ৰাস্তা চাওকচোন কেনেকে ওলাই যাম এতিয়া তাকে চিন্তা কৰি আছো তেনে গাড়ীখনৰ ওচৰত আহি পাই গলো গাড়ীখন ঘৰমুৱা কৰি থৈ দিছো সেইটো কাৰণে বহুত বেছি ভাল লাগিছে আৰু ৰাস্তাটো ইমানে ভিৰ মানে এতিয়া মই ওলাই যাব পাৰিম নোৱাৰিম তাকে চিন্তা কৰি আছো ঘৰ আহি পালোহি যেনে তেনে আৰু এইটো ভিডিঅ' মই সামৰিছো ইমানখিনিতেই ভালদৰে দেখুৱাব নোৱাৰিলো ফেষ্টিভেলৰ মুহূৰ্তবোৰ কাৰণ গৈ পাওঁতে আন্ধাৰ হৈ থাকিলে জামৰ কাৰণে আৰু অলপ যোৱাও দেৰি হ'ল বাৰু সোনকালে যোৱা হ'লে আৰু অলপ ভালদৰে মানে সকলোবোৰ কভাৰ কৰিব পাৰিলোহেঁতেন এতিয়া মানে ৰাতি হোৱাৰ কাৰণে আন্ধাৰ হোৱাৰ কাৰণে পোহৰৰ অসুবিধাত ভালদৰে সকলোবোৰ দেখুৱাব নোৱাৰিলোঁ যিয়ে নহওক বাৰু গৈ ভাল লাগিলে আৰু ফ'ল' কৰিব পেজটো যদি ফেচবুকত চাই আছে আৰু ছাবস্ক্ৰাইব কৰিব যদি ইউটিউবত চাই আছে